আমি জন্মাষ্টমী বুলি প্ৰতি বছৰে আজিৰ পৰা 5 বছৰমান ধৰি কৃষ্ণডলা তেনেকৈ গাটো ধুই আহিছোঁ। এই কৃষ্ণডলা লেতেৰা হৈ গৈছে, এনেকৈ প্ৰতি বছৰে গাটো ধুই আহিছোঁ। নাজানো কি মন গৈছিলে, আজি 5 বছৰমান ধৰি এইদৰে কৃষ্ণডলাত জন্মাষ্টমীৰ দিনাখন গা ধুই আহিছোঁ। স্বাস্থ্য বৰ ভাল নহয় বন্ধুসকল, আজি 6-7 দিন ধৰি জ্বৰত পৰিলোঁ। কালি ৰাতি বোলো ভাবিছোঁ আজি কৃষ্ণডলাক গা ধুৱাবলৈ পাম নে নাপাম, কিন্তু প্ৰভুৰ কৃপাত কালি বেজি লৈ অকণমান জ্বৰটো ভাল পালোঁ। ভৰিৰ পৰা গা ধুৱাই যাব লাগে, ভৰিৰ পৰা ক্ৰমান্বয়ে ইয়াক গা ধুৱাই গৈ আছোঁ প্ৰভুৰ। তাৰপিছত কৃষ্ণডলা একেবাৰে স্বাস্থ্য বেয়া মোৰ। ৰাতি এবাৰ মই কান্দিছোঁ বোলো আজি ধুৱাবলৈ পাম নে নাপাম প্ৰভুক, তথাপিতো প্ৰভুৱে মোক অকণ ভাল কৰি দিছে। মেৰি ৰাম চৰণ লাগু, তই দেখনা অন্তক আগু ৰে মন আয়ু খনে খনে তুতে দেহ প্ৰাণ পুন দিনে সুতে ৰে মন কালয় জগৰে দিলে জান তিলেহে মৰণ মিলে ৰে মন নিশ্চয় পতন কায়া তই ৰাম ভজতে